Hello students, welcome to Aspire Academy. This is Ridib. In the last class, we discussed about the breathing and exchange of gases with our class 11 or chapter 17, right? আৰু আমাৰ সেই ডিসকাশনত কি হ'ল তোমালোকে যদি আমাৰ লাষ্ট লাইভ ক্লাसेसটো এটেন্ড কৰিছা তেনেহলে তোমালোকে দেখিবা যে আমাৰ লাষ্টৰ যিখিনি পোৰশনছ আছিল সেই পোৰশনছখিনি সাম সৰ্ট অফ অকমান টেকনিক্যাল পাৰপজৰ কাৰণে তোমালোকে অলপ মিউট পাবা তো সেইখিনি বস্তু মই আজি যেটো আমাৰ লাইভ ক্লাছ আছে হেতুৰ পৰা মই আজি কভাৰ কৰিম ওকে তো তোমালোকে হেতু কাৰণে সেই ভিডিওটো যদি তাত তোমালোকৰ ভাবিলা যে কিয় তেনেকুৱা সাডেনলি বস্তুটো মিউট হৈ গল বিকজ অফ সাম টেকনিক্যাল ইস্যু আমাৰ লাইভত অলপমান হেতু বস্তু ইস্যু হ'ল বাট এনিৱে মইতো পঢ়াই আছিলো লেটাৰ টাইমত মই গম পালো যে সাউন্ড তো মিউট হৈ গৈছিল হেতু টাইম ওকে সো আজি আমি পাৰ্টিকুলাৰলি সেই পোৰশনটো পাই ষ্টাৰ্ট কৰিম যত আমি লাষ্ট ক্লাছ এন্ড কৰিছিলো তো তোমালোকে লাষ্ট ভিডিওটোৰ সেই পোৰশনখিনিৰ পৰা কাউন্ট কৰিব পাৰিবা সো আমি মেইনলি এই ষ্ট্ৰাকচাৰটোৰ বিষয়ে পঢ়ি আছিলো ৰাইট হাৰ্টৰ ষ্ট্ৰাকচাৰটো অলৰেডি আমি এনচিইআৰটি সেইখিনি বিষয়ে কভাৰ কৰিছো আৰু এই ষ্ট্ৰাকচাৰটোত আমি অলৰেডি আমি লাং টাৰ্মিনেল বা আমি ট্ৰেকিয়া টাৰ্মিনেল ওকে টাৰ্মিনেল ব্ৰংকাইললৈকে আমি সেইখিনি বস্তু কভাৰ কৰিছিলো যে ক'ত আমাৰ এলভিঅলি বিলাক লাগি থাকিব আৰু সেই এলভিঅলি পোৰশনছ বিলাকত আমাৰ সাইট অফ গেছেছ এক্সচেঞ্জ বুলি আমি কওঁ ওকে তো গেছৰ এক্সচেঞ্জ এলভিঅলিত হয় আৰু সেই পোৰশনটো আমি তাৰ পৰা হেতু বস্তু হেখিনলৈকে আমি সাম সৰ্ট অফ ডিসকাস কৰিছো ওকে নাও আমি এই পোৰশনখিনি পাই বস্তুটো কন্টিনিউ কৰি দিম তো তোমালোকৰ কি হ'ব সেই পোৰশনটো যিখিনি ৰিমেইনিং আছিলে সেইখিনি বস্তু ক্লিয়াৰ আউট হৈ যাব আৰু নেক্সট আমাৰ মেকানিজম অফ ব্ৰিডিং যেটো আজি আমি মেইনলি ডিসকাস কৰিম তোমালোকৰ লগত সেই টপিকটো আমি ইয়াতে ষ্টাৰ্ট কৰিম ঠিক আছে তো ফাৰ্স্ট অফ অল ইয়াত আমি কি পইণ্ট পাওঁ আমাৰ লাংৰ ষ্ট্ৰাকচাৰটো অলৰেডি আমি ওপৰত ডিসকাস কৰিছো লাংছৰ ষ্ট্ৰাকচাৰটো সো নাও আমি সেই লাংছৰ ষ্ট্ৰাকচাৰটোৰ নেক্সট ৰিলেটেড ইনফৰমেশনস কি আছে লেটস সি যে the lungs are situated in the thoracic chamber which is anatomically an airtight chamber তো anatomically airtight chamber meaning to কি বুজাইছে যে আমাৰ lung to particularly gaseous exchangeৰ কাৰণে বনোৱা হৈছে ৰাইট আৰু তাৰ লোকেশনটো হৈছে thoracic chamber আৰু thoracic কোডটো মই মেনশন কৰিছিলো চাগে thoracic কোডটো হয় is related to our chest area ঠিক আছে তো বায়োলজিত আমি টার্ম বিলাক জেনুইনলি আমি বেলেগ টার্মেদি বস্তুটো বডি পার্টস বিলাক আমি আইডেন্টিফাই কৰো বা বডি পোরশন বিলাক আমি আইডেন্টিফাই কৰো ফর দ্যাট পারপাস আমি thoracic কোডটো ইউজ কৰিব লাগিব rather than chest ঠিক আছে নেগিন এয়াৰ টাইট চেম্বাৰ বুলি কৈছে দ্যাট মিন্স আমাৰ বডিত গেছৰ যদি এক্সচেঞ্জ হয় অনলি পসিবল কোড হ'ব লাংছত হ'ব লাংস পার্টিকুলারলি সেই কামটোৰ কাৰণে বডিয়ে ম্যানুফ্যাকচাৰ কৰিছে গতিকে হেনেকা পারপজত এয়াৰটাইটৰ মিনিংটো কি যে তাত বডিৰ বেলেগ পাৰ্টত আৰু এয়াৰ লিকেজৰ অপশন নাই বা এয়াৰ যোনটো পাথেদি এন্ট্ৰি হৈছে সেই পাথেদি এয়াৰ লাংছত পাব আৰু লাংছত থ্ৰু ডিফাৰেন্ট মেকানিজম গেছৰ এক্সচেঞ্জ হ'ব এগেইন বডিৰ পৰা আহি থকা যদি কিবা কাৰ্বন ডাই অক্সাইড আছে সেই কাৰ্বন ডাই অক্সাইডটো সেই লাংছৰ থ্ৰু দি হ'ব বেলেগ পোৰশনত তাৰ লিক আউটৰ অপশন নাই ঠিক আছে সো আমি কোনো ধৰণৰ লিক নাপাওঁ সেইটো এয়াৰটাইট চেম্বাৰ বুলি কৈ থাকে ঠিক আছে নেক্সট the thoracic chamber is formed dorsally by the vertebral column ventrally by the sternum laterally by the ribs and on the lower side by the dome shaped diaphragm ঠিক আছে তো আমাৰ ষ্ট্ৰাকচাৰটো তোমালোকে জেনাৰেলি চালেও দেখিবা যে তাৰ আমাৰ বেক সাইডে তাৰ কানেকশনটো আমাৰ ভাৰ্টিব্ৰেল কলমৰ লগত আছে আমাৰ চেষ্টৰ পোৰশনটো যেটো আমাৰ চেষ্ট বোন বুলি আমি কব পাৰো thoracic chamber বুলি যাক আমি কৈছো সেইটো বোনৰ এটা কানেকশন হয় আৰু সেই বোনটো কি হৈ আছে বেক সাইডে আমাৰ ভাৰ্টিব্ৰেল কলমৰ লগত কানেক্টেড আছে দেন আফটাৰ দ্যাট আমাৰ ৰিবস আছে ৰিবছৰ থ্ৰুদি হেতু প্ৰটেক্টেড হৈ আছে আমাৰ লাংছটো আৰু লাংছৰ তল ফালে উই গট দিস ডায়াফ্ৰাম ঠিক আছে এখিনি হৈছে তাৰ ষ্ট্ৰাকচাৰ
Then the anatomical setup of lung in the thorax is such that any change in the volume of the thoracic cavity will be reflected in the lung. Pulmonary cavity. Pulmonary word to ami air exchange logot relation ko. Pulmonary word to in future তোমালোকে blood circulation chapter পাবাগৈ pulmonary vein, pulmonary artery বিষয় আমি পঢ়িব লাগিব. The pulmonary vein particularly is responsible for carrying out of oxygenated blood from the lung to the heart. And pulmonary artery is connected with the carrying out of deoxygenated blood from the heart to the lung. Eto the contradictory ba ami exception boli kobo paru in case of artery and vein, because vein particularly human or body deoxygenated blood carry korar babe responsible hoy, and artery particularly oxygenated blood carry korar karone responsible hoy. Kintu pulmonary artery aru pulmonary vein দুটা কন্ট্ৰাডিক্টৰি অপচন আমি পালো আৰু সেইটো এক্সেপশন হয় আৰু সেইটো আমি মনত ৰাখিব লাগিব আৰু প্ৰাইমেৰিলি পালমোনাৰী ৱৰ্ডটো আমি গেছিয়াছ এক্সচেঞ্জৰ লগত ৰিলেচনত পঢ়ো গতিকে এনেকে আমি ৱৰ্ড বিলাক আমি সেগ্ৰিগেট কৰি বস্তুটো বুজিব পাৰো ঠিক আছে নেক্সট such an arrangement is essential for breathing as we cannot directly alter the pulmonary volume. তো আমার বডির ভিতৰত chest portion to there are modifications, and those modifications primarily essential for breathing as we cannot directly alter the pulmonary volume. Clear? Amar chamber to change no hoy, but chamber to bhitorot diaphragm and other components bilakor logot there is a relation, ar he relation to tak pulmonary capacity to breathing or amount to ki koribo pare basically setia excess air ami lom hetu time tak support dibe. Anyway আমি বনি স্ট্রাকচার এটার ভিতর যেটা বস্তু এটা পাও আমি কি বলি কও যে তার লিমিটেড স্পেস আছে সি তাতকে বেশি ফুলিব নোৱাৰে এটা আমাৰ লাংটো আমি নিজৰ চয়েস মতে বহুত ফুলাব নোৱাৰো বাট আপ টু এ সার্টেন লেভেল আমি পাৰো সেই বস্তুটো স্পেশাল মেকানিজম কিছুমানৰ কাৰণে আছে ঠিক আছে mammalian lungs are solid and spongy without muscles. Spongy meaning to it's a balloon type structure, that's why spongy ঠিক আছে স্পঞ্জ তো আমি কেনে কও স্পঞ্জ তো আমি যদি হাতেৰে স্কুইজ কৰো তেনেহলে স্পঞ্জ তো কি হ'ব পাৰে আমি তাৰ স্কুইজিং তো হি একসেপ্ট কৰে ৰাইট তো এই কন্ডিশন so power of self contraction and self relaxation is not present in mammalian lung. So basically amar lung tur self contraction and a self relaxation is not present. বুঝি পাইছে না আমার ব্রিদিং এ হেতু কাম করে আমি বাই চয়েস করব নোৱাৰো ব্রিদিং যেতি আমি লম অটোমেটিক্যালি তার ভিতৰত সেই বস্তুটো চেঞ্জেস হয় আমার ডাইরেক্ট কন্ট্রোল নাই যেনেকে আমার হাতখনৰ ওপৰত নিজা কন্ট্রোল আছে আমি হাতখন কেনেকে আমি স্কুইজ কৰিম হাতখনৰ মাসলটো আমি কেনেকে ইউজ কৰিম হেতু আমার হাতত ক্যাপাসিটি আছে বাট মেমেলিয়ান লাংস তো কন্ট্রোল কৰাৰ ক্যাপাসিটিটো আমাৰ নাই থাকাত আমাৰ এনেকুৱা লাগে যে ব্রিদিং লৈছো উই ক্যান কন্ট্রোল দা আমি ব্রিদিং তো হে কন্ট্রোল কৰিব পাৰো ভিতৰৰ লাংটোৰ ক্যাপাসিটি ক্যাভিটিটোৰ ক্যাপাসিটি আমি হেতু কন্ট্রোল কৰিব নোৱাৰো দেয়াৰ ইজ এ ফিক্সড লিমিট টু দ্যাট ঠিক আছে হেতু আমাৰ যদি ওভাৰ হৈ যায় দেন ইট উইল ক্ৰিয়েট ড্যামেজ সো তাৰ বিষয়ে আমি পঢ়িম ভলিউমছ কিনি বিষয় যে কিমান এমাউন্ট অফ ভলিউমছ আমাৰ বডিত মেইনটেইন হয় হেতু বিষয় আমি লেটাৰ টপিকত আমি পাম ঠিক আছে তো হেকানে কৈছে যে সেলফ কন্ট্রাকশন এন্ড সেলফ রিল্যাক্সেশন মানে আমি নিজে কৰিব পৰা ক্যাপাসিটিৰ কথা ইয়াতে মেনশন কৰা গৈছে সেলফ কন্ট্রাকশন এন্ড সেলফ রিল্যাক্সেশন ইজ নট প্রেজেন্ট ইন mammalian. I hope this is clear. Next এতিয়া আমি মেইন portion which is alveoli which is the site of gaseous exchange হেতুৰ বিষয়ে আমি ডিসকাস কৰিম but before alveoli আমি ফার্স্ট তো এটো বস্তু রিকল কৰি লও যে alveoli তো অরিজিনেশন কৰ পৰা হৈ আছিল alveoli অরিজিনেশন কৰ পৰা হৈ আছিল according to starting point it is our nostril nose তাৰ পৰা আমাৰ যেটো wind pipe আছে right that trachea that primarily air entry hole after that
it divided into two bronchi. Okay, right and left দুটা পার্টত ডিভাইড হ'ল দেন দেয়াৰ ইজ এ মেনি ব্ৰাঞ্চিং আৰু ব্ৰাঞ্চিং বিলাকৰ পৰা আমি প্ৰাইমেৰী সেকেন্ডাৰী টাৰ্চিয়াৰী আমি এনেকে আমি মানে তাৰ ডিভিজনছ পাওঁ আৰু যিমানে কি ভিতৰত ডিভিজনছ হৈ গৈ আছে তাৰ ষ্ট্ৰাকচাৰটো মাইনুট হৈ গৈ আছে আৰু এট দ্য এণ্ড টাৰ্মিনেল ব্ৰংকিউলছ what we will get the alveoli. Alveoli is the globular structure. So আমি round type structures আমি ইয়াতে পাওঁ হেতু বিষয় আমি slowly তে পঢ়িম তো আমাৰ alveoli position to at the tip portion বুলি আমি ক'ব পাৰো বা generally তাক আমি terminal bronchiole বুলি কৈছো ঠিক আছে now alveoli বিষয়ে primarily আমি কি জানো The alveoli are structural and functional units of lungs. যেনেকে আমি এটা সময়ত লাইফ ফৰ্মছৰ বিষয়ে পঢ়োতে আমি টিস্যু সেল এইবিলাকত আমি সেই বস্তুটোৰ বিষয়ে কৈ আছিলো তো ইয়াতো সেম তেনেকে আমি যদি ক'বলৈ যাওঁ তেনেহলে লাংছৰ ওভাৰঅল ষ্ট্ৰাকচাৰটোত দিস alveoli So these alveoli are the structural and functional unit of lung. ঠিক তেনেকে আমি আমাৰ নাৰ্ভাছ সিস্টেমৰ আমি নিউৰন ডালক কওঁ structural and functional unit নিউৰনৰ structure different হ'ব পাৰে but আমি standard নিউৰনৰ structure এটা কেনেকে draw কৰো with cell body axon dendrite right আমি এনেকে draw কৰো then আমি এটা myelin sheath আমি এনেকে লগাও ঠিক আছে so এটা এটা elongated structure ইয়াৰ length 1 to 2 meter লৈকে হ'ব পাৰে but it's a আমি particularly এটো নিউৰনৰ আমি কি বুলি কওঁ structure বুলি কওঁ ঠিক তেনেকে আমাৰ কিডনি আছে কিডনিত আমি নেফ্ৰন structural unit বুলি কওঁ বহুত millions of nephron লগ লাগি আমাৰ কিডনি ফৰ্মেশন হয় and সেই নেফ্ৰন বিলাকতে মেইন যেটো কিডনিৰ ফাংশন হেতু প্ৰাইমাৰিলি নেফ্ৰনতে হয় ঠিক আছে তো আমি each and every body organ বিলাকৰ আমি এটা structural and functional unit আমি পাওঁ so in this case the structural and functional unit is alveoli ঠিক আছে এটা কি হয় যে alveoli consist of two types of cells called pneumocytes ঠিক আছে এটো মনত ৰাখিবা now এটা diagram of alveoli alveoli structure এটা দেখিছা ইয়াতে তোমালোকৰ এবিলাক কি লাগি আছে red আৰু blue color these are the blood capillaries বেলেগ বেলেগ দুটা কালাৰে কি কম্বিনেশনটো বুজাইছে যে আমি অক্সিজেনেটেড আৰু ডিঅক্সিজেনেটেড ব্লাড ক্যাৰি কৰা ক্যাপিলাৰি বিলাক আহি এলভিওলাৰ সাৰফেসত আহি লাগি আছে আৰু তোমালোকে এটা কোশ্চেন এটো সুধিবা যে এলভিওলিত এইটো স্ট্ৰাকচাৰ ৰাউন্ড হোৱাৰ বেনিফিটটো কি বেনিফিট ইজ সারফেস এরিয়া ইনক্রিজ হৈ গ'ল আমি ফিজিক্স কেমিস্ট্রি বায়োলজি এভৰিথিং কোৰিলেশন কৰি আমি বস্তুবিলাক পঢ়িব লাগে আৰু in this section particularly আমি কৈছো সারফেস এৰিয়াৰ কথা সারফেস এৰিয়াৰ বিষয়ে তোমালোকে villi কনসেপ্টটো পাইছিলা ডাইজেশন এন্ড এবজর্পশন চেপ্টাৰ villi বিষয়ে আমি কি পাওঁ যে তাৰ সারফেসত এবজর্পশনটো ইনক্ৰিজ হ'বৰ বাবে ফিংগাৰ লাইক প্ৰজেকশন কিছুমান ক্ৰিয়েট হয় ফ্ৰম দা সারফেস ৰাইট তো এই কন্ডিশনটো এই যেটো আমাৰ টিউবুলাৰ স্ট্ৰাকচাৰ আছিল ফ্ৰম দা কি টাৰ্মিনেল ব্ৰংকিউলৰ সেই স্ট্ৰাকচাৰটো যেতিয়া এনেকুৱা ৰাউন্ড টাইপ স্ট্ৰাকচাৰ বনিব এনেকুৱা স্ট্ৰাকচাৰটা যেতিয়া বনিব এই স্ট্ৰাকচাৰটো কি সিগনিফাই কৰিব এই স্ট্ৰাকচাৰটো এইটোৱে সিগনিফাই কৰে যে এই বস্তুটো বহল হৈ গ'ল আৰু ইয়াৰ এৰিয়াটো সাম সৰ্ট অফ ইনক্ৰিজড when this area is increased ইয়াৰ absorption capacity to increased because আমি এক্সাম্পল হিচাপে কি ল'ব পাৰো যে সারফেস এৰিয়া বাঢ়িলে absorption বাঢ়ে ঠিক আছে সারফেস এৰিয়া কম হলে বস্তুবিলাকৰ evaporation হওক বা absorption হওক যেটো ফিজিক্যাল ফেনোমেনন আছে সেই ফেনোমেননটো
এফেক্ট হয় গতিকে তাৰ এইটো ৰিজন তো ইয়াত তোমালোকে দেখিছা যে এলভিউলাৰ ষ্ট্ৰাকচাৰ বিলাক এনেকুৱা গ্লোবুলাৰ ষ্ট্ৰাকচাৰ হৈ গ'ল লগতে there are the connections of capillaries these capillaries are blood capillaries of both artery and veins ইয়াৰ পৰা অক্সিজেনেটেড ব্লাডো কেৰি হ'ব আৰু ডিঅক্সিজেনেটেড ব্লাড বডিৰ পৰা আহা ইয়াতে আহি পৰিব তাৰ পিছত there is a exchange of gas কেনেকৈ এক্সচেঞ্জ হয় what are the phenomena সেইখিনি বিষয়ে আমি slowly discuss কৰিম but simple diagram টো পৰা আমি বুজিব পাৰো যে বস্তুটো কেনেকৈ হৈ আছে ঠিক আছে নেক্সট তো আমি কি পালো যে নিউমোসাইটস আছিলে সেলস বিলাকৰ নাম এতিয়া নিউমোসাইটস 1 আমি কি কৈছিলো যে টু টাইপস অফ সেলস আছে সেইবিলাকক আমি নিউমোসাইটস বুলি কওঁ তো নিউমোসাইটছৰ যিখিনি 1 নিউমোসাইটস 1 are smaller cells and helps in gaseous exchanges whereas pneumocytes 2 are larger cells which secrete phospholipid lectin ঠিক আছে clear next again it acts as a surfactant ঠিক আছে reduces the surface tension of the alveoli and keep alveoli always remain open for efficient gaseous exchange surfactant meaning to ki je alveolar surface to clean kori rakhar kam to ekor on the other side of the alveolar yellow fibrous connective tissue is present ঠিক আছে now about alveoli total numbers of alveoli the total numbers of alveoli present in the lungs of man is 300 million তো আমার lungs total 300 million alveoli আছে exchange part is the site of actual diffusion of O2 and CO2 between blood and the atmosphere তো alveoli হেতু portion যত আমার exchange হয় of ব্লাডৰ লগত atmospheric air ব্লাড বডিৰ ভিতৰত আছে atmospheric air আমি বাহিৰৰ পৰা আনিছো আৰু alveolar সেই পজিশন যত ব্লাড আৰু atmospheric air টোৰ মাজত exchange হৈছে of oxygen and carbon dioxide ঠিক আছে now respiration as a whole phenomenon ইয়াত কি কি steps involve হৈ থাকে NCERT books তো তোমালোকৰ মেনশন আছে let's see these steps first respiration step to কৰ পৰা start হয় আমি অলৰেডি কৈছো respiration starting breathing or পৰা হৈ আছে ঠিক আছে তো আমি কি কলো যে breathing or pulmonary ventilation again pulmonary word to কাৰ লগত connected gaseous exchange carrying of gases pulmonary তো breathing বুলি আমি general ভাষাত আমি breathing বুলি কওঁ general conversation term but in case of biology we have to use those word pulmonary ventilation see again ইয়াত আমি ভেন্টিলেশন নোটটো ইউজ কৰিছো ঠিক আছে সো এইবিলাক সব বায়োলজিক্যাল টার্ম আমি এনেকে বায়োলজি পঢ়োতে বায়োলজিক্যাল টার্ম বিলাক আমি তাৰ লগত পঢ়ি যাব লাগিব ওকে তো আমাৰ হেতু বস্তুত হেল্প হয় সো breathing or pulmonary ventilation by which atmospheric air is drawn in and CO2 rich alveolar air is released out তো বেসিক্যালি কি হয় এটমসফিয়াৰত অক্সিজেন আছে আমাৰ বডিত সেই অক্সিজেনৰ ৰিকোয়াৰমেন্ট আছে আৰু আমাৰ বডিত as a excrete হিসাবে কি প্ৰডিউস হৈছে it is the carbon dioxide gas প্ৰডিউস হৈছে তো carbon dioxide gas আমাৰ বডিৰ পৰা এক্সচেঞ্জ হ'ব লাগিব আৰু এটমসফিয়াৰৰ পৰা অক্সিজেন আমাৰ বডিত ল'ব লাগিব সেই বস্তুটো ক'লে সেকেন্ড পইণ্ট কি diffusion of gases O2 and CO2 across alveolar membrane এতিয়া মেকানিজমটো কি হ'ব ব্লাডটো ইজ লিকুইড ৰাইট so liquid আৰু গ্যাসৰ মাজত এক্সচেঞ্জ টো কেনেকৈ হ'ব it is the process of diffusionৰ বিষয়ে আমি অলৰেডি তোমালোকে পঢ়িছা আৰু আমি অলৰেডি মাল্টিপল টপিকছত আমি ডিফিউজনৰ বিষয়ে ডিসকাস কৰিছো it is the কি movement of substance from higher concentration to lower concentration গ্যাস হ'ব পাৰে বেলেগ সলিড পাৰ্টিকলছ হ'ব পাৰে তো ইয়াত বেসিক্যালি গ্যাস হিচাপে আমাৰ কাৰণে কি আছে O2 আৰু CO2 আছে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গ্যাস আৰু এটো আমাৰ বাই দ্য প্ৰসেস অফ ডিফিউজন আমাৰ বডিৰ লগত এটমসফিয়াৰৰ লগত এক্সচেঞ্জ হৈ যাব ঠিক আছে তাৰ পিছত কি হ'ব আমি ব্রিদিং কৰিলো এক্সচেঞ্জ হ'ল থাৰ্ড প্ৰসেস ইজ এ ট্ৰান্সপোর্ট অফ গ্যাসেস বাই দ্য ব্লাড এটা কেনেকৈ ট্ৰান্সপোর্ট কৰিব সেই গ্যাসেস বিলাক হেতু এটা প্ৰসেস then again this diffusion of O2 and CO2 between the blood and the tissue এতিয়া
ব্লাডে তো তাক কেৰি কৰি লৈ গৈ আছে, ব্লাডে কেৰি কৰি লৈ গৈ তাক কলে লৈ গৈ আছে, টু দা টাৰ্গেট চেলছ এণ্ড টিস্যুজ। টাৰ্গেট চেলছ এণ্ড টিস্যুজত আকৌ এগেইন কি হ'ব, ইট ইজ দা প্ৰচেছ অফ এক্সচেঞ্জ। চেলৰ ভিতৰত বস্তু এটা সোমাব লাগিব, চেল মেমব্ৰেনৰ ভিতৰত বস্তু এটা ক্ৰছ কৰি সোমাব লাগিব, আৰু চেল মেমব্ৰেনৰ পৰা বাহিৰত টু দা ব্লাড কি হ'ব লাগিব, এক্সচেঞ্জ হ'ব লাগিব। তো এই প্ৰচেছটো বেসিক্যালি কি হয়, ডিফিউজন অফ O2 এণ্ড CO2 বিটুইন ব্লাড এণ্ড টিস্যু। ক্লিয়াৰ? তো সেই সময়ত আকৌ যেটো আমি ফিজিক্যাল প্ৰসেসৰ হেল্প ল'ব লাগিব, দ্যাট প্ৰসেস ইজ ডিফিউজন। ঠিক আছে, স্টেপসটো ক্লিয়াৰ হৈছে। নেক্সট, ইউটিলাইজেশন অফ O2 by the cells for catabolic reactions. What is catabolic reaction? It is the breakdown of molecules, glucose molecule particularly যদি আমি energy production এর কথা কওঁ, and resultant release of CO2. যেতিয়া গ্লুকোজ ব্রেকডাউন হয় তার যে এক্সক্রিট প্রোডাক্ট হিসাবে আমার কার্বন ডাই অক্সাইড গ্যাস ওলায়, and that is the resultant excrete from our body. ঠিক আছে, next. Now we have to talk about the important structure of our body, that is diaphragm. Or diaphragm particularly our lungs or লগত associated structure. ঠিক আছে? Now our body বাকি portions খিনি যত lung associated আছে, it's okay, but diaphragm plays a very important role because breathing ত diaphragm এ আমাৰ যেটো pulmonary cavity আছে, সেই cavity টোৰ volume টোৰ ওপৰত hugely impact দিয়ে। এটা সেই impact টো কেনেকুৱা হয়? Starting from here, diaphragm. It is the muscular structure which separates thoracic cavity from abdominal cavity. Abdomen মানে আমাৰ digestionৰ part. ইয়াৰ তলত সব digestive part খিনি আমাৰ আছে, abdomen. ঠিক আছে, abdominal cavity. Abdominal cavity meanings to কি, তাত abdominal parts খিনি ফুলফিল হৈ আছে, আমাৰ গোটেই digestive parts খিনি তাত ফুলফিল হৈ আছে। ঠিক আছে, তো thoracic cavity is totally connected with our thoracic portion, যত আমাৰ চেষ্টৰ আমাৰ এই portion খিনি lung আছে, then also our heart is present here. তো আমি particularly thoracic cavity তাত lung আৰু heartৰ পজিশনটো পাওঁ, আৰু diaphragm খনে তাক তলৰ abdominal cavity পৰা separate কৰি আছে। Again it is a muscular structure. ঠিক আছে, তো ইয়াত তোমালোকে সো আমাৰ বেসিক এডাল স্ট্রাকচার আছে, lungs আছে alveoli, then this is the diaphragm. ঠিক আছে, next. এটা ডায়াফ্ৰামৰ বিষয়ে আমি কিছুমান কথা ইম্পৰ্টেন্ট পঢ়িব লাগিব, কি কি পইণ্টছ আহে। কি কি পইণ্টছ আহে? It is made up of muscles called radial muscles. আমি এটো মনত ৰাখিব লাগিব, it is made up of muscles called radial muscles. ঠিক আছে, remember this. Okay, the next is কি হয়, the word related with diaphragm is phrenic. এটোত আমি মনত ৰাখিব পাৰো, phrenic word to is connected with the word diaphragm. ঠিক আছে, তাৰপিছত diaphragm is the principal muscle of breathing and aid in ventilation. Breathing মানে আমি উশাহ লৈছো, আৰু ventilation আমাৰ primarily whole process to is a principal muscle. Diaphragm to upor heavily dependent. Diaphragm also involves in parturition, childbirth, এটো আমি জেনারেলি প্রনাউন্স কেনে কৰো, micturition, okay, বা
মিক্সুৰেশ্যন বুলিও আমি ক'ব পাৰো বা বহুতে মাইকচুৰেশ্যন বুলিও ক'ব পাৰে ইটছ অল এবাউট ইউ তোমালোকে এইটো বস্তু কেনেকে প্ৰনাউন্স কৰা ডিফাৰেণ্ট টিচাৰ্ছে ডিফাৰেণ্ট ৱে প্ৰনাউন্স কৰে জাষ্ট চি তোমালোকৰ কাৰণে সুইটেবল বাট প্ৰনাউন্সিয়েশ্যনটোতকে ইম্পৰ্টেণ্ট ইয়াৰ যিটো স্পেলিং লিখিব হওঁতে সদায় সেইটো বস্তু আমি মন কৰিব লাগিব অ'কে তো মাইকচুৰেশ্যনে হওক বা পাৰ্চুৰেশ্যনে হওক এতিয়া পাৰ্চুৰেশ্যন বুলি ক'লে বেচিকেলি at the time of childbirth and maturation বুলি ক'লে বেসিক্যালি কি হৈ গ'ল passing out of urine okay and defecation ization তিনটা process then at the time of inspiration diaphragm contract and becomes flattened so volume of thoracic chamber increases in the anterior posterior axis ইয়াত কি বুজিলো আমি যদি এই স্ট্ৰাকচাৰটো এনেকে চাওঁ আৰু ডায়াফ্ৰামখনৰ যদি আমি প্ৰেজেন্সটো যদি আমি এনেকে দেখাওঁ ডায়াফ্ৰামখন অৰিজিনেলি ৰিলেক্সড ষ্টেট যিটো বুলি আমি কওঁ ৰিলেক্স ষ্টেটত কি এনেকে থাকে এট দ্য টাইম অফ ৰিলেক্সেশ্যন এনেকে থাকিব বাট যেতিয়া আমি ব্ৰিডিং লম ই কি হৈ যাব ফ্লেট হৈ যাব ইজ দিছ মোমেণ্ট এই মোমেণ্টটোক আমি কি বুলি কওঁ ইট ইজ দ্য কি হৈ গ'ল ফ্লেটেণ্ড so volume of the thoracic chamber increases in the anterior posterior axis এইটো ডিৰেকশ্যনত তাৰ ভলিউমটো কি হৈ গ'ল ইনক্ৰিজ হৈ গ'ল এইটো ডিৰেকশ্যনত তাৰ ভলিউমটো ইনক্ৰিজ হৈ গ'ল তো আমি বেছি এয়াৰ এতিয়া কি হ'ব পাৰে লাংছটো ফুলফিল হ'ব পাৰে লাংছটো ফুলফিল হ'ব পাৰিব সেই ডিৰেকশ্যনটো ঠিক আছে দিছ ইজ ইট তো আমি ইয়াৰ পৰা প্ৰাইমেৰীলি মনত ৰাখিব লগা বস্তুটো হৈছে ঠিক আছে Now let's talk about intercostal muscles. যিটো ব্ৰিডিঙৰ লগত এটা associated event. Intercostal muscles. Spaces between two pair of ribs are called intercostal spaces, whereas the muscles in these spaces are called intercostal muscles. তো আমি যদি চেষ্টৰ আমাৰ বা আমি থৰেচিক চেম্বাৰত যদি আমি বোনটো কথাই চাওঁ বোন কেইটা যেতিয়া এনেকে আছে there is a space between two bones সেই স্পেচটোক আমি কি বুলি কওঁ ইন্টাৰকোষ্টেল স্পেচেছ ঠিক আছে আৰু সেই ইন্টাৰকোষ্টেল স্পেচত যিটো মাসল আছে তাক আমি কওঁ ইন্টাৰকোষ্টেল মাসল আৰু এনেকুৱা ইন্টাৰকোষ্টেল মাসল কেইটা আছে there are two types clip হচ্ছে তো আমি কি পঢ়ি আছিলো ইন্টাৰকোষ্টেল মাসলৰ বিষয়ে পঢ়ি আছিলো ৰাইট তো ইন্টাৰকোষ্টেল মাসল পাৰ্টিকুলাৰলি কি হয় যে ইট ইজ দ্য স্পেচ বিটুইন the ribs are called intercostal spaces আৰু সেই intercostal spaces আমি যিটো মাসল পাওঁ সেই মাসলটোক আমি intercostal muscle বুলি কওঁ and intercostal muscle particularly কোনটো বস্তু ইম্পৰ্টেন্ট it is the two part আমি তাক ডিভাইড কৰিব পাৰো one is the external intercostal muscle তাক আমি ইংলিছত শৰ্ট ফৰ্মত কি বুলি কওঁ EICM external intercostal muscle
আৰু ইণ্টাৰনেল ইণ্টাৰকোষ্টেল মাসল দুটা নামটো মনত ৰাখিব একদম সহজ এক্সটাৰ্নেল ইণ্টাৰকোষ্টেল মাসল আৰু ইণ্টাৰনেল ইণ্টাৰকোষ্টেল মাসল ঠিক আছে তাৰ পিছত muscles which connect dorsal face to upper rib with ventral face of lower rib are called external intercostal muscles or inspiratory muscles এতিয়া এই সেন্টেন্সটোৰ পৰা কনফিউজন লাগিছে চাগে আমি ডায়াগ্ৰামটো চালে বেছি ভালকে বুজি পাম and কি হল the muscles which connect ventral face of upper rib with dorsal face of lower rib are called internal intercostal muscles or expiratory muscles ওপৰটো আছিলে কি inspiratory muscles আৰু তাত আমি কি পালো the muscles which connect dorsal face of upper rib with ventral face of lower rib are called external intercostal muscle yet exact opposite to muscles which connect ventral face of upper rib with a dorsal face of lower rib are called internal intercostal muscle এটোক আমি expiratory muscle বুলি কওঁ আৰু ওপৰটোক আমি inspiratory muscle বুলি কওঁ at the time of inspiration EICM মানে extra intercostal muscles বা external intercostal muscles contract so that sternum moves outwardly at the time of inspiration মন কৰা physical process তো যেতিয়া আমি breathing কৰো আমাৰ chest to up হয় সেই up হোৱাৰ কাৰণে external intercostal muscle to contract হলে কি হয় sternum moves outwardly and ribs moves upwardly hence volume of the thoracic cavity is increased in dorsoventral axis ঠিক আছে তো ইয়াত তোমালোকে ডায়াগ্ৰামটো চোৱা EICM or connection to আৰু IECM or connection ঠিক আছে তো এই বস্তুটো আমাৰ ওভাৰঅল লাংস তো স্প্ৰেড আউট হৈ থাকে both সাইডত ঠিক আছে এতিয়া আহিলে আমাৰ মেকানিজম অফ ব্ৰিডিংৰ মেকানিজম Breathing involves two stages. Inspiration, during which atmospheric air is drawn in, and expiration by which the alveolar air is released out. I mean, respiration overall process to asile. Tare first part is the mechanism of breathing. Aru aji amar main topic to some sort of etu asile. The mechanism of breathing or before ami poribo lage. Aru breathing ot duta stage involved hoye thake. Okay, so eta hoise inspiration aru eta hoise expiration. The movement of air into and out of the lung is carried out by creating a pressure gradient between the lung and the atmosphere. Pressure gradient what to use koila again amar ki hibo concentration difference of what gas or quantity so yate the movement of air into and out of the lung is carried out by creating a pressure gradient ঠিক আছে now inspiration can occur if the pressure within the lung intrapulmonary pressure is less than the atmospheric pressure that is there is a negative pressure in the lung with respect to the atmospheric pressure so primarily inspiration can occur if the pressure within the lung intrapulmonary pressure is less than the atmospheric pressure so atmospheric pressure to jodi beshi hoy intrapulmonary pressure inside the lung is less to ki hobo bahiror pora gasor movement hobo towards our body ba inside our lung because amar body bhitorot jitu pressure ase lung pressure ase he pressure to reduce hoise ar hetu fulfill koribor babe bahiror pora gas bhitorot entry hobo so there is a negative pressure in the lung with respect to the atmospheric pressure negative pressure in the lung mane lungs ot pressure kom ase compared to the outside atmosphere bahirot pressure beshi ase so each and every human body ke lung to logot ke relation to maintain hoy thake hetuk ami negative pressure boli koisu thik ase similarly expiration takes place when the intrapulmonary pressure is higher than the atmospheric pressure
আমাৰ বডিৰ ভিতৰত লাংছৰ প্ৰেছাৰটো বাঢ়িব কম্পেয়াৰ্ড টু আৱাৰ ইমিডিয়েট এটমস্ফিয়াৰ সেই প্ৰেছাৰ ডিফাৰেন্সটোৰ বাবে আমাৰ এক্সপিৰেশ্যনটো হ'ব সেই প্ৰচেছটো আমি ইয়াৰ পৰা ক'ব পাৰোঁ ঠিক আছে The diaphragm and the specialized set of muscles, external and internal intercostals between the ribs help in generation of such gradient. Now, ইয়াত আমি কি ক'ব পাৰোঁ The diaphragm and a specialized set of muscles. First of all, ওপৰত আমি diaphragmৰ বিষয়ে ডিসকাস কৰি আহিছোঁ আৰু external and internal intercostal muscles সেইটো বিষয়ে আমি জাস্ট ডিসকাস কৰি আহিলোঁ যিটোৱে আমাৰ ৰিবছৰ মুভমেন্টটো কন্ট্ৰোল কৰে help in generation of such gradient তো আমাৰ বডিৰ ভিতৰত ডায়াফ্ৰামখন অৰিজিনালি আমি ৰিলেক্স ষ্টেটত এনেকে থাকে আৰু ডায়াফ্ৰামখন এনেকে মুভ হোৱাৰ লগে লগে কি হৈ গ'ল এই মোমেন্টৰ পৰা এই মোমেন্টত এই স্পেচখিনি ক্ৰিয়েট হ'ল সো দেয়াৰ ইজ এ নেগেটিভ প্ৰেছাৰ বাহিৰত এয়াৰ বহুত আছে লাংছৰ ভিতৰত এয়াৰ নাই তো তেনেকুৱা পাৰপজত এই স্পেচটো ফিল কৰিবলৈ কি হ'ব বাহিৰৰ পৰা এয়াৰ ভিতৰত এন্ট্ৰি হ'ব গতিকে এই স্পেচটো ফিল কৰিবৰ কাৰণে দেয়াৰ ইজ এ নেগেটিভ প্ৰেছাৰ ক্ৰিয়েটেড বাই দ্য লাং এগেইন এই ডায়াফ্ৰামখন কিয় তললৈ আহিলে বিকজ আমাৰ ৰিবছৰ মুভমেন্ট হ'ল ৰিবছৰ কিয় মুভমেন্ট হ'ল বিকজ অফ আৱাৰ দিছ টু সেটছ অফ মাসল কি কি আছিলে আই external intercostal muscles IC ওপৰত আমি পাইছো ন ICEM two sets of muscle external intercostal muscles and internal intercostal muscles আমি সেই দুটা বস্তু পাইছো তো both ৰিলেচনৰ বাবে আমাৰ বডিৰ ভিতৰত লাংছৰ মুভমেন্টটো কি হৈ গ'ল ভিতৰত সেই গ্ৰেডিয়েন্টটো জেনাৰেশ্যনৰ বাবে ৰেসপন্সিবল ফেক্টৰ আছিল আমাৰ এই দুটা ঠিক আছে now let's talk about the process of inspiration breathing as a gaseous exchangeৰ কাম inspiration to more sort of ইয়াৰ লগত আমি কোনটো গ্যাস ইনভলভ কৰি আছো সেইটো এতিয়া ইয়াৰ প্ৰসেসটো কেনেকৈ স্টাৰ্ট হ'ল ফাৰ্স্ট অফ অল ইনস্পিৰেশনত ফাৰ্স্ট অফ অল কি হৈ আছে inspiration is initiated by the contraction of diaphragm which increases the volume of thoracic chamber in the anterior posterior axis inspiration starting korba hoise initiated by the contraction of diaphragm which increases the volume of thoracic chamber contraction of diaphragm kon eneke asile tar position to eneko hoy it is the contraction of diaphragm ঠিক আছে the contraction of external intercostal muscles lifts the rib and the sternum causing an increase in the volume of the thoracic chamber in the dorsoventral axis ঠিক আছে তোমার লাংসৰ যেটো শেপ হয় সেই শেপটো dorsoventral axis ত বাহিলে because of this action of the costal muscles and again আমাৰ ডায়াফ্ৰাম খনৰ কাৰণে তাৰ পজিশনটো anterior posterior axis ত এনেকে বাহিলে তো আমি both directionত এটো directionত and also in this direction আমি লাংসৰ ভিতৰত কিছুমান কি ক্ৰিয়েট কৰিব পাৰিছো কিছুমান স্পেচ আমি ক্ৰিয়েট কৰিব পাৰিছো ঠিক আছে তো এই স্পেচটো ক্ৰিয়েট হোৱাৰ কাৰণে আমাৰ বডিৰ ভিতৰত এটা নেগেটিভ প্ৰেছাৰ ডেভেলপ হ'ল সেই নেগেটিভ প্ৰেছাৰটোৰ কাৰণে বাহিৰৰ পৰা এটমস্ফিয়াৰিক এয়াৰ আমাৰ বডিৰ ভিতৰত আহিব পাৰে এই বস্তুটো আমি ইয়াৰ পৰা ক'ব পাৰো ঠিক আছে নেক্সট The overall increase in the thoracic volume causes a similar increase in the pulmonary volume. Overall increase in the thoracic volume. Thoracic volume মানে কি আমাৰ সেই thoracic portion to abdomen তলত আছে thoracic portion তাৰ ওপৰত আছে তো overall আমাৰ এই portion to যেতিয়া volume to বাঢ়িলে similar increase in the pulmonary volume. Pulmonary volume মানে কি লাংছৰ ভিতৰত আহিব পৰা গেছৰ volume to increase হ'ব ঠিক আছে an increase in pulmonary volume next আমি কি ক'ব পাৰো an increase in pulmonary volume decreases the intrapulmonary pressure to less than the atmospheric pressure increase in pulmonary volume decreases the intrapulmonary pressure less than the atmospheric pressure which forces the air from outside to move into the lung that is inspiration pulmonary volume increase decreases the intrapulmonary pressure
ইন্ট্ৰাপালমোনাৰী প্ৰেচাৰটো ডিক্ৰিজ হোৱাৰ লগে লগে কি হ'ব বাহিৰৰ পৰা এয়াৰ এন্ট্ৰি হ'ব আমাৰ লাংছত বিকজ উই ইনক্ৰিজ দ্য পালমোনাৰী ভলিউম তো এটমস্ফিয়াৰ কম্পেয়াৰ টু এ সিংগল হিউমেন বডি সি ফিল কৰিব ইমিডিয়েট এয়াৰটোৰ লগত সেই কানেকশ্যনটো যে মোৰ ৰেসপেক্টত বাহিৰত কি ক্ৰিয়েট হৈ আছে দিস ইনক্ৰিজ ইন পালমোনাৰী ভলিউম এণ্ড ডিক্ৰিজ ইন দ্য ইন্ট্ৰাপালমোনাৰী প্ৰেচাৰ leads to the কি বাহিৰৰ পৰা অক্সিজেন মানে গেছিয়াছ এক্সচেঞ্জ মোৰ বডি ভিতৰত ঠিক আছে now let's talk about the expiration starting to ক'ৰ পৰা হ'ব যে relaxation of the diaphragm now again just remember originally মোৰ diaphragm খন কোনটো পজিশনত আছিল originally মোৰ diaphragm খন এইটো পজিশনৰ পৰা এইটো পজিশনলৈ হ'ল যেতিয়া কি ইনস্পিৰেশনৰ ষ্টেজটোলৈ গ'ল যেতিয়া কি তাৰ স্পেসটো কি বহাব লাগিছিল বাট যেতিয়া কি লাহে লাহে ৰিলেক্সড হ'ব এট দ্যাট টাইম ই অৰিজিনাল এই শেপটোলৈ যাব বিচাৰিব তো কি হয় যে ৰিলেক্সেশন অফ দা ডায়াফ্ৰাম এণ্ড দা ইন্টাৰকোষ্টেল মাসলছ এতিয়া ইন্টাৰকোষ্টেল মাসলছটোৱে প্ৰাইমেৰী টাইমত কি আছিলে থৰেসিক চেম্বাৰটো ইনক্ৰিজ কৰিছিলে বাট মাসলছটো যেতিয়া ৰিলেক্সড হ'ব এট দ্যাট টাইম কি হৈ যাব ৰিটাৰ্ণ দা ডায়াফ্ৰাম এণ্ড দা ষ্টাৰ্নাম টু দেয়াৰ নৰ্মেল পজিশন এণ্ড ৰিডিউচ দা থৰেসিক ভলিউম এণ্ড দেয়াৰ বাই দা পালমোনাৰী ভলিউম থৰেসিক ভলিউমটো কমিব লাহেকে তাৰ পৰা পালমোনাৰী ভলিউমটো কমি যাব pulmonary volume to কমি যোৱা means this from this position it's moved to this position আৰু আমাৰ ৰিবছ আৰু ষ্টাৰ্নামৰ পজিশনটো আকৌ নৰ্মেল ষ্টেজলৈ আহিব ইয়াৰ পিছত কি হ'ল ৰিজাল্টটো this leads to an increase in intrapulmonary pressure to slightly above the atmospheric pressure causing the expulsion of air from the lung this leads to increase in intrapulmonary pressure to slightly above the atmospheric pressure এটা প্ৰেসাৰ কোড বাঢ়ি আছে প্ৰেসাৰ আমাৰ বডিৰ ভিতৰত লাংছৰ ভিতৰত প্ৰেসাৰ বাঢ়ি আছে increase in intrapulmonary pressure to slightly above the এটা atmospheric pressure যেটো মেইনটেইন থাকে তাতকে মোৰ ভিতৰত because of this এটা হেতু বাঢ়িল because overall মোৰ ডায়াফ্ৰাম খন ৰিলেক্স ষ্টেটত গ'ল মোৰ ৰিবছ এণ্ড ষ্টাৰ্নামে নৰ্মেল পজিশনলৈ আহিল এট দ্যাট টাইম মোৰ বডি ভিতৰত ইনক্ৰিজ ইন ইন্ট্ৰাপালমোনাৰী প্ৰেসাৰ ঠিক আছে স্পেস কমি গ'ল গতিকে প্ৰেসাৰটো বাঢ়িলে আৰু সেই বাহা প্ৰেসাৰটোৱে কোনটো বস্তু কোৰিলেট কৰিছে যে এটমস্ফেৰিক প্ৰেসাৰৰ লগত স্লাইটলি এবভ তাৰ প্ৰেসাৰ লেভেলটো বাঢ়ি গ'ল leads to the expulsion of air from the lung that is expiration হেতুক আমি কি বুলি কৈছো expiration intrapulmonary pressure to slightly above the atmospheric pressure causing the expulsion of air from the lung that is expiration same sentence ke ate repeat kora gol but that is the main theme ঠিক আছে now যেহেতু আমি ভলিউমছৰ কথা পাতি আছো ইয়াত আমি এটা ডিসকাস কৰিব লাগিব ৰেসপিৰেটৰি ভলিউম এণ্ড কেপাচিটিজ ওকে সো তোমালোকে ইয়াৰ আগত যিখিনি ডিসকাস কৰিলো জাস্ট 1 and 2 মিনিটস তোমালোকে হেতু বস্তু হোল্ড কৰা দেন I will come back to this topic of respiratory volume and capacities. So এতিয়া আমি টপিকটো ডিসকাস কৰিব লাগে ৰেসপিৰেটৰি what respiratory volume and
কেপাচিটিজ। তো ৰেস্পিৰেটৰী ভলিউম এণ্ড কেপাচিটিজ টপিকটোত আমি মন কি কৰিব লাগে যে ফাৰ্ষ্ট অফ অল আমি ইমান সময় ডিছকাছ কৰি আছো যে আমাৰ ভিতৰত ভলিউম ইনক্ৰিজ হয়, স্পেচেছ বাঢ়ে, দেন গেছেছ এক্সচেঞ্জ হয়, বাট এট দ্য সেম টাইম তোমালোকে জানা যে দেয়াৰ ইজ এ লিমিট টু দেট। এয়াৰ টাইট চেম্বাৰ বুলি আমি কৈছিলো, দেয়াৰ ইজ এ লিমিট। তো সেই লিমিটটো কি হ'ব সেইটো বিষয়ে আমি ইয়াতে থ্ৰু ডিফাৰেঞ্চ আমি ভলিউমৰ ডিফাৰেণ্ট টাইপছ অফ ভলিউমছ আছে যিটো আমাৰ লাংছৰ লগত এছ'চিয়েটেড হয়, বহুত ইম্পৰ্টেণ্ট টপিক ফ্ৰম ইয়াৰ এক্সাম পইণ্ট অফ ভিউ, সেইটো বিষয়ে আমি এতিয়া ডিছকাছ কৰিম। সো লাষ্ট যিটো আমি টপিক ডিছকাছ কৰিলো তাৰ দুটামান ডায়েগ্ৰামেটিকেল ৰিপ্ৰেজেণ্টেশ্যন আমাৰ কৰিব থাকিলে। তো বিফৰ ৰেস্পিৰেটৰী ভলিউমৰ বিষয়ে আমি ডিছকাছ কৰাৰ আগতে মই সেই টপিকটো এবাৰ টাচ কৰিব বিচাৰিছো। ফৰ এক্সাম্পল তোমালোকৰ যদি NCERT বুকছখন তোমালোকে অপেন কৰা, দেন সেই NCERT বুকছত প্ৰাইমেৰীলি তোমালোকৰ দুটা ডায়েগ্ৰাম আছে, আৰু এই ডায়েগ্ৰাম দুটাৰ সেইখিনি বস্তু আছে যিখিনি আমি জাষ্ট ইনস্পিৰেশ্যন আৰু এক্সপিৰেশ্যনৰ কেছেছত আমি এক্সপ্লেইন কৰিছিলো, সেইখিনি বিষয়ে আমি ইয়াতে এবাৰ ডায়েগ্ৰামেটিকেলি বস্তুটো বুজি লওঁ, ঠিক আছে? তো লেটছ চে এইটো আমাৰ ষ্টাৰ্টিং পৰ্চন। তো ষ্টাৰ্টিং পৰ্চনত আমাৰ এই ডায়েগ্ৰামটোত দিছ ইজ দ্য কণ্ডিশ্যন হুৱেন আমি ইনস্পিৰেশ্যন অৰ্থাৎ গেছ বাহিৰৰ পৰা বা গেছ এয়াৰ আমাৰ বাহিৰৰ পৰা লাংছৰ ভিতৰত এণ্ট্ৰি হৈ আছে। তো ইয়াতে আমি আমাৰ অভাৰঅল বডিত যিটো আমাৰ ৰিব কেজ আছে আৰু আমাৰ ডাইফ্ৰামখন তাৰ পজিশ্যনটো যদি আমি চাওঁ, তো দিছ ডাইফ্ৰামখন কি হয়, ৰিলেক্স ষ্টেটত এনেকে থাকে, মই অলৰেডি কৈছো। তো সি যেতিয়া কন্ট্ৰেক্ট হ'ব, কন্ট্ৰেক্ট হলে কি হ'ব, এই ডাইফ্ৰামখন এই পজিশ্যনটোলৈ আহিব। So that means there is a space created inside of this lung. আৰু সেইটো হোৱাৰ লগতে যেতিয়া এটা বস্তু ওপৰৰ পৰা তললৈ আহিব, তাৰ চাৰাউণ্ডিঙত যিমানখিনি লেয়াৰ্ছ আছে বা আমি এনেকে ক'ব পাৰো তাৰ চাৰাউণ্ডিঙত যিটো ৱাল আছে, ইন কেছ অফ হিউমেন কি আছে, ৰিবছ এণ্ড ষ্টাৰ্নাম। তো আমি ব্ৰিডিং ল'লেও সেইটো বস্তু গম পাওঁ যে আমাৰ ৰিব কেজটো আপ হয়, আপৱাৰ্ড মুভমেণ্টত বাঢ়ে। তো সি আপৱাৰ্ড মুভমেণ্টত বঢ়াৰ কাৰণে কি হয়, আমি কি ক'ব পাৰো যে ইয়াৰ এই পজিশ্যনটো ষ্ট্ৰেচ হৈছে অলপমান, আৰু সেই ষ্ট্ৰেচ হোৱাৰ কাৰণে আমাৰ ডাইফ্ৰামখনো তললে কি হ'ব পৰা হৈছে, কন্ট্ৰেক্ট হ'ব পৰা হৈছে। গতিকে অৰিজিনেল যিটো স্পেচ আছিলে সেই স্পেচটোৰ পৰা অলপ লাৰ্জাৰ স্পেচ ক্ৰিয়েট হৈ গ'ল। তো স্পেচ ক্ৰিয়েট হোৱাৰ ফলত কি হ'ল, প্ৰেছাৰ কমিলে। যেতিয়া প্ৰেছাৰ কমিলে, এটমস্ফিয়াৰ লগত যিটো প্ৰেছাৰ গ্ৰেডিয়েণ্ট আমি কম্পেয়াৰ কৰো, বাহিৰৰ পৰা কি হ'ব, এয়াৰ এণ্ট্ৰি হ'ব বডিৰ ভিতৰত। তো এই ডায়েগ্ৰামটোৰ পৰা তোমালোকে সেইটো বস্তু বুজি পাবা। নেক্সট চিনাৰিঅ, যেতিয়া আমি এয়াৰটো বডিৰ পৰা উলিয়াম, এক্সপিৰেশ্যন হ'ব, তেতিয়া কি হ'ব, সি নৰ্মেল এই কণ্ডিশ্যনটোৰ পৰা ইট উইল গ' টুৱাৰ্ড দিছ কণ্ডিশ্যন। ডেট মিনছ সি এইখিনি স্পেচ কি কৰিলে, কভাৰ আপ কৰি দিলে বাই দ্য ডাইফ্ৰাম। তো ডাইফ্ৰামখন ওপৰলৈ মুভ কৰাৰ লগে লগে আমাৰ এই যিটো পজিশ্যন আছে, আৰু এই যিটো পজিশ্যন আছে, এই পজিশ্যনটো কি হ'ব, simultaneously reduce its sizes. তো ribs and sternum return to its original position. যেতিয়া original positionলৈ shift হ'ব, then it leads to air expelled from the lungs. ঠিক আছে? তো এইটো হৈ গ'ল আমাৰ in the process of expiration. ডায়েগ্ৰামটোৰ পৰা আই হোপ তোমালোকে বস্তুটো ক্লিয়াৰলি বুজিব পাৰিছে, ঠিক আছে? তো ইয়াক যদি আমি ডায়েগ্ৰামেটিকেলি বস্তুটো দেখাব যাওঁ, তোমালোকে নোট ডাউন কৰি ৰাখিবা এই পইণ্টছ কেইটা।
মেকানিজম অফ ব্ৰিডিং তো মেকানিজম অফ ব্ৰিডিঙত এই ষ্টেপটো যদি আমি পইণ্ট ৱাইজত লিখিব যাওঁ কি আহিব ফাৰ্ষ্ট আহিলে আমাৰ ইনস্পিৰেশ্যন আৰু এইপিনে আমাৰ আহিলে এক্সপিৰেশ্যন ঠিক আছে ইনস্পিৰেশ্যন আৰু এক্সপিৰেশ্যন এতিয়া ইনস্পিৰেশ্যনত ৰিপ চেঞ্জ টাৰ্মত আমাৰ কি চেঞ্জেছ হয় ইনক্ৰিজ ইন anterior posterior axis আৰু কি হয় increase in dorsoventral axis dorsoventral axis এই দুটাৰ পৰা আমি নেট ৰিজাল্টটো কি পাওঁ আমি নেট ৰিজাল্টটো পাওঁ এই দুটাৰ পৰা যে পালমোনাৰী ভলিউম ইনক্ৰিজ ৰাইট পালমোনাৰী ভলিউম ইনক্ৰিজ হয় পালমোনাৰী ভলিউম ইনক্ৰিজ হয় আৰু ইয়াৰ নেট ৰিজাল্টটো কি হয় যে ইন্ট্ৰা পালমোনাৰী প্ৰেছাৰ what decreases okay তো next step to কি হবো entry of air from outside to inside আমি এনেকে বস্তুটো ক'ব পাৰো যে primarily এই দুটা ইভেন্ট হ'ব in the our ripsen sternum then pulmonary volume increases intrapulmonary pressure decreases then finally entry of air from outside to inside expiration কি হ'ব increase or সলনি কি হৈ যাব এই দুইটা বস্তু কি হৈ যাব decrease হৈ যাব decrease হৈ যাব তাৰ net ৰিজাল্টত আমি কি পাম pulmonary volume ইয়াত increase হৈছিল ইয়াত কি হৈ যাব volume decreases pressure কি হ'ব decrease সলনি pressure increase হ'ব তাৰ পিছত কি হ'ব final stage to it is the entry of expulsion of air from inside to outside ঠিক আছে the simple steps ত আমি তেনেকে বস্তুটো বুজিব পাৰো okay process of inspiration ঠিক আছে now let's talk about respiratory volume and capacities so respiratory volume and capacity ত আমি already কৈছো যে আমাৰ লাংছৰ ভিতৰত ভলিউম স্পেচ হেতুক লৈ পেলাই ৰিলেচনটো আছে আৰু ইয়াত আমি বেলেগ বেলেগ কিছুমান ভলিউমৰ বিষয়ে পঢ়িব লাগিব হেতু আমাৰ লাং ষ্টাডিজ বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰে
First, the volume of air involved in breathing movements can be estimated by using a spirometer. Now, এটা examত question আহিব পাৰে যে আমাৰ লাংছৰ ভিতৰত ভলিউম আমি মেজাৰ কৰা ইনষ্ট্ৰুমেন্টৰ নাম কি হেতু হ'ব spirometer. ঠিক আছে, which help in clinical assessment of pulmonary functions. তো আমাৰ lung function টো কিমান accurately কাম কৰি আছে নাই তো এই বস্তুটো আমি spirometer থৰি আমি মেজাৰ কৰিব পাৰো. ঠিক আছে, now let's talk about different volume. Tidal volume, তাক short formত কি বুলি লিখে TV. Tidal volume পৰা আমি কি পাওঁ যে it is the amount of air inspired or expired during normal breathing. Its value for men is 500 ml. এইটো এটা standard value যে আমি normally breathing যেতিয়া লওঁ that is equal to tidal amount. আৰু যিমানখিনি আমি air normally body পৰা এৰি দিওঁ বা expire কৰোঁ সেইখিনি হৈছে tidal volume of air. এই tidal volume amount to কিমান measure কৰা হৈছে around 500 ml. তো তোমাৰ normal conditionত this value always remain this. ঠিক আছে, next, whole inspired air does not reach up to lung. এতিয়া আমি যেতিয়া breathing কৰোঁ everything আমাৰ lungs-ৰ whole portion to cover নকৰে কেতিয়াও. So whole inspired air does not reach to lung. The portion of air which remains in the respiratory tract is called anatomical dead space volume. এতিয়া meaning to কি বুজিলো যে আমি breathing to ললো, breathing to লওঁতে আমি feel কৰিলো যে আমি breathing কৰি ভিতৰলৈ গ্যাস খিনি পঠিয়ালো, but কি হয় আমাৰ যেটো respiratory tract already মই discuss কৰিছো যে আমাৰ conducting tract is very long, আৰু conducting tract পৰা গৈ alveoli যোৱালৈকে that's a very long distance, আৰু long distance ত tidal volume amount হোক বা যিমান amount of আমি গেছে inspire নকৰো কিয় সেইখিনি গৈ নাপাই গৈ আমাৰ lung, আৰু সেই portionটোক আমি কি কওঁ the portion of air which remains in the respiratory tract. তো ট্ৰেক্টত যিখিনি এয়াৰ ৰৈ গ'ল সেইখিনি আমি কওঁ anatomical dead space volume. Clear? Its value for men is 150 ml. তো around 150 ml of air আমাৰ respiratory tract ডালত থাকে, হেতুক আমি anatomical dead space air বুলি কওঁ বা anatomical dead space volume বুলি আমি কওঁ. ঠিক আছে, a healthy man can inspire or expire approximately 6000 to 8000 milliliter of air per minute. So per minute আমাৰ counting to 6000 to 8000 ml লৈকে যায় for a healthy man. এটা আমি tidal volume পালো, তাৰ ভিতৰত আমি anatomical dead space ৰ কথা পালো, আৰু আমি এজন healthy man 1 minute কিমান breathe কৰিব পাৰে সেইখিনি বিষয়ে আমি information পালো. Next কি আহিলে, next volume ৰ concept হৈছে inspiratory reserve volume. তাক আমি কি বুলি কওঁ IRV. তো তাৰ related next to কি হ'ব expiratory reserve volume. এটা inspiration ৰ লগত related term আৰু এটা expiration ৰ লগত related term, হেতুক আমি short formত ERV বুলি কওঁ. Inspiratory reserve volume কি হয়, volume of air a person can inspire by forcible inspiration over tidal volume. তো tidal volume তো আমি লওঁই normally, তাৰ ওপৰত আৰু আমি extra কে breathing কিমান কৰোঁ, তো কেতিয়াবা আমি exercise কৰিলে বা তেনেকুৱা বা normally আমি বোলে বহুত দীঘলকে উশাহ এটা ললো, that is measured by inspiratory reserve volume. ঠিক আছে, forcible inspiration মানে আমি force দি লৈছো, normally আমাৰ বডিয়ে tidal volume amount of air লৈ থাকে, আৰু inspiratory reserve volume আছে forcibly আমি আৰু air body ভিতৰত entry কৰাইছো. ঠিক আছে, তো আমি generally সেই exercise প্ৰণায়াম যোগাসন এইবিলাক কৰিলে উশাহটো দীঘলকে ল'ব দিয়ে, that is a inspiratory reserve volume. ঠিক আছে, expiratory reserve volume it is the amount of air expired, again ইয়াৰ amount কিমান 2500 to 300, মানে tidal volume তো আছে তাৰ উপৰিও এক্সট্ৰা কে আমি ইমানখিনি এয়াৰ আমি বেছিকে ললো, হেতু inspiratory reserve volume. Expiratory reserve volume it is the amount of air expired over a tidal volume by most forcible expiration. তো আমি যেনেকে উশাহটো বহুত দীঘলীয়াকে ল'ব পাৰো আমি এৰিবও পাৰো, তো সেই প্ৰসেসটো tidal volumeৰ বাহিৰেও আমি কিমান এয়াৰ বডিৰ পৰা উলিয়াই দিছো, that is 1000 to 1000 ml. ঠিক আছে, এই ভ্যালু কিটা মনত ৰাখিব লাগে. দেন ফৰ্থ নম্বৰ আহিলে residual volume, হেতুক আমি RV বুলি কওঁ. Residual volume meaning to ki it is the amount of air that remain inside the lung after forcible expiration. এই process to কৰাৰ পিছত
যিমান লাংছত আমাৰ এয়াৰ ৰৈ গ'ল সেইখিনিক আমি ৰেচিডুৱেল ভলিউম বুলি কৈছো ৰেচিডুৱেল ভলিউম কেন নট বি গিভেন আউট অফ লাং তো আমাৰ লাংটো এনেও আমি এয়াৰ চেক বুলি কৈছো তাত আমাৰ এয়াৰ থাকিবই ট্ৰেকতটো আমাৰ এয়াৰ থাকে বাট এনিৱে আমাৰ লাংছটো এয়াৰ অলপ হ'লেও ৰৈ যায় সেইটোক আমি কওঁ ৰেচিডুৱেল ভলিউম কেন নট বি গিভেন আউট অফ লাং ইট ইজ ভেলু 1100 to 12 তো আমি এনেকে নহয় যে গোটেইখিনি এয়াৰে আমি লাংছৰ পৰা উলিয়াই দিম সেইখিনি এয়াৰ লাংছৰ পৰা ওলাই নাযায় সেইখিনি হৈছে 1100 to 1200 ml clear then ahile fifth number term which is inspiratory capacity total volume of air a person can inspire after a normal expiration to ami normally day to day life jito amar expression hoy thake hetu now let's talk about the capacity ejon manu kiman air lobo pare kiman lobo tidal volume to loboi hetu to normal count then inspiratory reserve volume that tumi forcibly aru kiman air lobo parisa that is duita add hoy jabo nai to inspiratory capacity to ki hoy jabo irv inspiratory reserve volume which is around 2500 to 3000 ml তো ইয়াত আমি maximum value to লৈছো 3000 ml তাৰ লগত tidal volume যেটো normally আমাৰ বডিত হেতু থাকে তো tidal volume to normally inspiratory expiratory কাৰণে আমি মেজাৰ কৰো so total capacity inspiratory capacity is irv plus tv exam ত দিয়ে অপচন বহুত কেটা তো তাৰ মাজত আমি inspiratory capacity term to আমি এনেকে বুজো আৰু তাৰ amount to কিমান হ'ব 3500 ml it is the range ঠিক আছে now let's talk about expiratory capacity inspiratory capacity expiratory capacity total volume of air a person can expire after normal inspiration কিমান হ'ব tidal volume plus expiratory reserve volume যিমান আমি forcibly body পৰা উলিয়াই দিম সেইখিনি plus tidal volume ঠিক আছে কিমান হ'ব 100 কিমান 1100 আছিল around range তাৰ লগত 500 plus minus কৰিলে 1500 to 1600 ৰ এই range টোত আমি expiratory capacity তো আমি যেতিয়া forcibly কেতিয়াবা breathe out কৰো মানে breathe out আহিছে মানে exhalation কৰো সেই processটো তোমালোকৰ maximum air কিমান ওলাব পাৰে এজন adult human ৰ পৰা this is the amount 1500 to 1600 ml ঠিক আছে then functional residual capacity FRC তাক short form ত কয় it is the amount of air that normally remains inside lung after normal expiration আমি কৰো তাৰ পিছত লাংছত যেটো এয়াৰ ৰৈ গল হেতু আমি it is an expiratory reserve volume and a residual volume are included so obviously expiratory reserve volume to hoboi logote reserve volume ekhini to expiratory reserve volume ki asile jekhini amar langsot thaki jay tar logot reserve volume to add hoy gol kiman around 2200 to 2500 ml now let's talk about the final thing not final second to last vital capacity ki it is the amount of air that can be expired by most forcible expiration after a deepest inspiration deep ami breathing lolo then forcibly ami uliye dilo inspiratory reserve volume expiratory reserve volume and tidal volume are included eguti khini bostu kan etu ami body por ki expiratory reserve volume jeto roi gol inspiratory reserve volume jeto ami forcibly loiso then tidal volume guti khini add hole vital capacity ami pam it's around 4300 to 4800 ml total lung capacity amar lung or total capacity total volume of air that can be accommodated in the lung is the added force of inspiratory ki hobo total lung capacity inspiratory reserve volume tidal volume expiratory reserve volume eguti khini add hobo amount around 6000 ml approximately 5700 or 6000 ml leke thakim so ekhini asile amar different types of what volumes and capacities related to our lungs ঠিক আছে তো আজি আমি lungs or basic structure to start kori ami alveoli structure di ami discuss korilu then breathing mechanism to ami inspiration expiration tat kenoka mechanism involve hoy thake and at the last ami different types of volume jitu amar relation ot ase with our lung hekini bikhoy ami discuss korilu in the next amar live session tot ami amar alveolar level ot goi kenoka dhonor gaseous exchange hoise tat kenoka dhonor pressure difference maintain hoy then again amar tissue system ot goi pele he gas bilake keneke exchange hoy hetur bikhoy ami detail study korim tetia lage tumaloke ekhini bostu revise kora okay then diman khini ami agor class to discuss korilu hekhini tumaloke continue sabo para then after that in the next live session we will be continuing our discussion with the breathing and exchange of gases jot ami yar pishor portion to tumalokor logot discuss korim